লৌহ কন্যাৰ গাঁৱত পানী যোগান আঁচনিৰ আধাৰশিলাও কৰিলে লাভলীনা বৰগোহাঁই। বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত আছিল সৰুপথাৰৰ 12মুখীয়া গাঁও। কিন্তু গাঁওখনত আজি স্থাপন হল পানী যোগান আঁচনি। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত জল জীৱন মিছনৰ প্ৰায় 1,20 লাখ টকা ব্যয় সাপেক্ষে 12মুখীয়াত স্থাপন হ'ব নতুন আঁচনিখন। শুকুৰবাৰে আঁচনিখনৰ আধাৰশিলা স্থাপন কৰে লাভলীনা বৰগোহাঁয়ে। এই আঁচনিখনৰ জৰিয়তে লাভ কৰিব 12মুখীয়া গাঁৱৰ 120টাকৈ পৰিয়ালে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা। জন্মস্থান 12মুখীয়াত আধাৰশিলা স্থাপন কৰিবলৈ পাই আনন্দিত হল ব্ৰঞ্জ কন্যাগৰাকী। বহুত ভাল লাগিছে, যেহেতু এতিয়া আমি ঘৰে ঘৰে ভাল পানী খাবলৈ পাম আৰু আঁচনিসমূহ যেহেতু চৰকাৰী আঁচনি হয় আৰু ৰাইজৰ কাৰণে হয়, ৰাইজে যাতে সকলোৱে আপোনালোকে চোৱা চিতা কৰিব এইবোৰ, কাৰণ আপোনালোকৰ কাৰণে হয়, আপোনালোকে নিজৰ ভাবি নিজেই আপোনালোকে চোৱা চিতা কৰিব। পানী যোগান আঁচনিখন সুচাৰুৰূপে পৰিচালনা আৰু কাৰ্যক্ষম কৰি ৰখাৰ দায়িত্ব স্থানীয় ৰাইজৰ, এইবুলি মন্তব্য কৰিলে লাভলীনা বৰগোহাঁই। সৰুপথাৰৰ পৰা বিষ্ণু কুমাৰ শইকীয়াৰ ৰিপৰ্ট, প্ৰাগ নিউজ।